by arrow with. Dear student, we are going to discuss about the difference between by and with. আমি কেনেকে by আৰু with ৰ পাৰ্থক্য সহকাৰে ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে আমি আজিৰ ক্লাছটোত আলোচনা কৰিব লৈছো। কোনো কাম যদি কোনো ব্যক্তিৰ দ্বাৰা সম্পন্ন কৰা হয়, কথাটো মনত ৰাখিবা। একেবাৰে সিম্পল ভাষাত দুইটা কথা বুজাবলৈ চেষ্টা কৰিম যে কোনো কাম যদি কোনো ব্যক্তিৰ দ্বাৰা সম্পন্ন কৰা হয় তেনে ক্ষেত্ৰত by ব্যৱহাৰ কৰা হয়, আৰু যদি কোনো একটা টুলসৰ দ্বারা অর্থাৎ সঁজুলির দ্বারা যদি কামটো সম্পন্ন করা হয় তেনে ক্ষেত্ৰত উইথৰ ব্যৱহাৰ কৰা হয়। আমি এটা উদাহৰণ দি দুইটা কথা তোমালোকক বুজাবলৈ আজি প্ৰয়াস কৰিম। ধৰি লোৱা এ টাইগাৰ was killed dash the hunter dash a gun। এতে লক্ষ্য করা দুটা ড্যাশ আছে, ইয়াত দুই জায়গাত খালি ঠেৰে কিছু কারণ আমার প্রিপজিশনটো দুটা, এটা হল বাই এন্ড টু হল উইথ। এ টাইগার ওয়াজ কিল্ড, এটা বাঘ মারা হয়েছিল, ড্যাশ দ্য হান্টার ড্যাশ এ গান। এতে কোন জায়গাত বাই ব্যবহার করা হব, কোন জায়গাত উইথ ব্যবহার করা হব, এইটো তোমালোকে বাক্য দেখিলেই, যদি আগৰ সূত্ৰটো মন দিছে তেন্তে দেখিলেই তোমালোকে উমান পাবা। লক্ষ্য করা ড্যাশ দ্য হান্টার কামটো যদি কোনো ব্যক্তিৰ দ্বাৰা সম্পন্ন কৰা হয় তেনে ক্ষেত্ৰত বাই ব্যৱহাৰ কৰা হয়। ড্যাশ দ্য হান্টার অর্থাৎ শিকাৰীজনৰ দ্বাৰা, শিকাৰী কোনো ব্যক্তি হ'ব, শিকাৰী মানে এজন ব্যক্তিক ইংগিত কৰিছে, গতিকে ইয়াত হ'ব বাই। এতিয়া ড্যাশ এ গান, এতিয়া গানটো কি একটা টুলস, একটা সঁজুলি, এটা জড় পদাৰ্থ, জড় পদাৰ্থৰ ক্ষেত্ৰত উইথ ব্যৱহাৰ কৰা হয়। এ টাইগার ওয়াজ কিল্ড বাই দ্য হান্টার উইথ এ গান, অর্থাৎ যদি কোনো কাম এজন ব্যক্তিৰ দ্বাৰা সম্পন্ন কৰা হয় তেনে ক্ষেত্ৰত বাই ব্যৱহাৰ কৰা হয়, আৰু কামটো যদি কোনো টুলসৰ দ্বাৰা সম্পন্ন কৰা হয় তেনে ক্ষেত্ৰত উইথ ব্যৱহাৰ কৰা হয়। যদি আমি বেলেগ উদাহৰণ লওঁ, উদাহৰণ আমি প্ৰত্যেকৰ কাৰণে এটা এটা বেলেগ বেলেগ যদি উদাহৰণ লওঁ, এই বাক্যটোত আমি দুইটা প্ৰিপজিশন এটা বাক্যতে ব্যৱহাৰ কৰা দেখা পালে তোমালোকে। এতিয়া আমি দুইটা বাক্যৰ কাৰণে এটা বেলেগ বেলেগ উদাহৰণ আমি ল'ম। ধৰি লোৱা Ram was written a poem with a pen। Ram was written a poem with a pen। এতে লক্ষ্য করা পেনটো কি এটা সঁজুলি, এটা জড় পদাৰ্থ, যার কারণে ইয়াত উইথ ব্যবহার করা হয়েছে। বা এ পোয়েম was written by Ram। এতে লক্ষ্য করা এ পোয়েম was written by Ram, এতে বাইয়ের পিছত ব্যবহৃত হওয়া শব্দটো কি, রাম এজন ব্যক্তি, যার কারণে ইয়াত বাই ব্যবহার করা হয়েছে। কথাটো মুঠৰ ওপৰত ঘূৰি পাকি এটাই, আমি ষ্টাৰ্টিঙত যি কথাটো কৈছিলো এণ্ডিঙতো সেই কথাটো কৈ আছো যে যদি কোনো কাম কোনো ব্যক্তিৰ দ্বাৰা সম্পন্ন কৰা হয় তেনে ক্ষেত্ৰত বাই ব্যৱহাৰ কৰা হয়, বা কৰা হয়, সম্পন্ন কৰা হয় বুলি ক'লে ভুল হ'ব, কোনো কাম যদি কোনো ব্যক্তিৰ দ্বাৰা কৰা হয় তেনে ক্ষেত্ৰত বাই ব্যৱহাৰ কৰা হ'ব, আৰু কোনো সঁজুলিৰ দ্বাৰা অৰ্থাৎ টুলসৰ দ্বাৰা বা জড় পদাৰ্থৰ দ্বাৰা যদি কৰা হয় তেনে ক্ষেত্ৰত উইথ ব্যৱহাৰ কৰা হ'ব। আশা কৰিছো আজিৰ ক্লাছটো তোমালোকৰ বুজাত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে তেন্তে কমেন্ট বক্সটো খোলাই থাকে, যিকোনো মুহূৰ্তত তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা, আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত আছো। ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱী সকলৰ লগতে শ্বেয়াৰ কৰিবা বুলি আশা ৰাখি আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো। ধন্যবাদ।